নমস্কাৰ আজিৰ ভিডিঅ'টিত আগন্তুক 2025 চনত যি আমাৰ পঞ্চায়ত ইলেকশ্যন হ'বলৈ গৈ আছে সেই পঞ্চায়ত ইলেকশ্যনত যি পুলিং টিম যাব পুলিং টিমটোৰ ফাৰ্ষ্ট পুলিং অফিচাৰজনৰ কি কাম থাকিব মূলত সেই বিষয়ে মই জানাব চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত মই আপোনালোকক আগতীয়াকৈ কৈ থওঁ এই ভিডিঅ'টি আপোনালোকক সহায় কৰিবৰ কাৰণেহে তৈয়াৰ কৰা হৈছে ইয়াতে যদি আপোনালোকে কিবা কনফিউজনছ পায় তেতিয়াহ'লে আপোনালোকৰ যি প্ৰশিক্ষণত সেই কনফিউজনছ দূৰ কৰি ল'ব বা আপোনালোকৰ যি প্ৰিজাইডিং অফিচাৰ বা সেক্টৰ অফিচাৰ থাকিব তেওঁলোকৰ লগত আলোচনা কৰি ল'ব মোৰ ভিডিঅ'টোৰ মতে আপোনালোকে আগনাবাঢ়িব আপোনালোকৰ প্ৰশিক্ষণ বা সেক্টৰ অফিচাৰ বা প্ৰিজাইডিং অফিচাৰে যিদৰে কয় সেইদৰে আপোনালোকে আগবাঢ়িব আমি জানো যে এটা পুলিং টিম 4 জন সদস্যৰে গঠিত এজন হৈছে প্ৰিজাইডিং অফিচাৰ আৰু বাকি 3 জন হৈছে ফাৰ্ষ্ট পুলিং সেকেন্ড পুলিং আৰু থাৰ্ড পুলিং ইয়াৰে যি ফাৰ্ষ্ট পুলিং থাকিব তেখেতে মাৰ্ক কপি অফ ইলেক্টৰেল ৰুল যোনটো থাকিব তাৰ ইনচাৰ্জ হ'ব আৰু তেখেতৰে ৰেসপন্সিবিলিটি থাকিব তেখেতে ভোটাৰসকলক আইডেন্টিফিকেশন কৰিব লাগিব চিনাক্ত কৰিব লাগিব আৰু লেফট ফৰ ফিংগাৰ অফ দা ভোটাৰ তেখেতে যি অমোচনীয় চিয়াহী সেই চিয়াহী লগাব লাগে মূলত এখিনি কামে ফাৰ্ষ্ট পুলিং অফিচাৰৰ হয় আৰু ইয়াৰ ডিটেইলছত মই আপোনালোকক ভিডিঅ'টিত জনাব চেষ্টা কৰিম কাইন্ডলি ভিডিঅ'টি শেষলৈকে চাব চাই থকা অৱস্থাত লাইক আৰু শেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব যদি আমি আৰু ডিটেইলছলৈ যাওঁ তেতিয়াহ'লে আমি গম পাম যে পুলিং অফিচাৰজনে ইতিমধ্যে কৈছো যে যোনটো মাৰ্ক কপি থাকে সেই মাৰ্ক কপিটো তেখেতৰ হাতত থাকিব আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ যি প্ৰৱেশদ্বাৰৰ ওচৰতে বহাৰ ব্যৱস্থা কৰিব অৰ্থাৎ প্ৰথম ভোটদাতাজন সোমাই গৈ পেলাই ফাৰ্ষ্ট পুলিং অফিচাৰজনকে পাব আৰু এই ফাৰ্ষ্ট পুলিং অফিচাৰজনে ভোটদাতাজনক চিনাক্ত কৰা বা পৰিচয় নিশ্চিত কৰাৰ ক্ষেত্ৰত দায়বদ্ধ থাকিব আৰু ভোট গ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰা ভোটদাতাজন প্ৰথমতে তেওঁৰ ওচৰলৈ যাব আৰু সাধাৰণতে ভোটদাতাসকলে প্ৰাৰ্থীসকলৰ পৰা পোৱা এখন পত্ৰ লৈ যায় স্লিপ লৈ আহে আৰু তাতে গোটেই কথাখিনি লিখা থাকে তাতে সেই পত্ৰখন আনক বা নানক ভোটাৰ তালিকাত তেখেতৰ নাম ঠিকনা আদি মিলাই লৈ পেলাই ভোটদাতাজনৰ নামটো বাছি উলিয়াব লাগিব ফাৰ্ষ্ট পুলিং অফিচাৰজনে আৰু তাৰ পিছত পুলিং এজেন্ট আৰু অন্য পুলিং বিষয়াসকলৰ কাণত পৰাকৈ ভোটদাতাৰ নাম ভোটাৰ তালিকাৰ ক্ৰমিক নং আৰু পৃষ্ঠা নংটো তেখেতে চিঞৰি মাতি শুনাব লাগিব আৰু যদি ভোটদাতাৰ পৰিচয় সম্পৰ্কে কোনো প্ৰত্যাহ্বান নহয় অৰ্থাৎ পুলিং এজেন্টসকলে কোনো আপত্তি নিদিয়ে তেতিয়াহ'লে ভোটদাতাক দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ পঠাব আৰু উক্ত ভোটদাতাৰ নামৰ তলত আঁচ টানিব আৰু যদি মহিলা হৈ থাকে তেতিয়াহ'লে আঁচ টানাৰ উপৰঞ্চি হিচাপে বাও কাহে এটা টিক চিহ্ন দিব সেই নামৰ লিষ্টত সিৰিয়েল নাম্বাৰ এগেইনষ্টত এটা টিক চিহ্ন দিব লাগিব আঁচ টানাৰ উপৰঞ্চি হিচাপে আৰু তাৰ পাছত ভোটদাতাৰ বাও হাতৰ তৰ্জনী আঙুলিত তেও যি অমোচনীয় চিয়াহী আছে সেই চিয়াহীৰ দাগ দিব লাগিব আৰু প্ৰতিজন ভোটদাতাৰ ক্ষেত্ৰতে এই প্ৰক্ৰিয়াটি তেখেতে পুনৰাবৃত্তি কৰিব অৰ্থাৎ এইখিনি কাম কৰিবলৈ দ্বিতীয় পুলিং অফিচাৰলৈ তেখেতে ভোটদাতাজনক পঠাই দিব লাগিব আৰু তাৰ উপৰঞ্চি হিচাপে ফাৰ্ষ্ট পুলিং অফিচাৰৰ আৰু এটা দায়িত্ব থাকিব যদি প্ৰিজাইডিং অফিচাৰগৰাকী অসুস্থ হৈ যায় বা অনিবাৰ্য কাৰণবশত দায়িত্ব পালন কৰাত অসমৰ্থ হয় তেতিয়াহ'লে প্ৰথম পুলিং বিষয়াই তৎকালীনভাৱে প্ৰিজাইডিং বিষয়াৰ দায়িত্ব গ্ৰহণ কৰিব আৰু বাকি থকা কামখিনি সম্পূৰ্ণ কৰিব এনে পৰিস্থিতিত তেওঁৰ দায়িত্ব অন্য পুলিং বিষয়াৰ ওপৰত ন্যস্ত হ'ব অৰ্থাৎ সেকেন্ড পুলিং থাৰ্ড পুলিঙে মিলাই ল'ব ফাৰ্ষ্ট পুলিঙৰ দায়িত্বখিনি আৰু ফাৰ্ষ্ট পুলিংজনে প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব ল'ব লাগিব আৰু ভোট গ্ৰহণ কৰ্তব্যৰ সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁ প্ৰিজাইডিং বিষয়াক সক্ৰিয়ভাৱে সহযোগ কৰিব লাগিব মানে বিভিন্ন ধৰণে বিভিন্ন ডাটা দিয়াৰ পৰা আদি কৰি বিভিন্ন ফৰ্ম ফিল আপ কৰাৰ ক্ষেত্ৰতো প্ৰিজাইডিংজনক পুলিং অফিচাৰজনে ফাৰ্ষ্ট পুলিং অফিচাৰজনে হেল্প কৰিব লাগিব আৰু যোনটো আমাৰ চিয়াহীটো কিদৰে লগাব লাগে সেইটো আপোনালোকে ট্ৰেইনিঙত ভালকৈ শিকি ল'ব আৰু চিয়াহী পৰি নাযাব কাৰণ আপোনালোকে বালিৰ টেমাত বা কাপ এটাত অকণমান বালি লৈ পেলাই আপোনালোকে তাত সুমুৱাই ল'ব লাগে সেই কথাখিনি আপোনালোকে ট্ৰেইনিঙত পাব বা আপোনালোকে সেইখিনি কথা জানেও আৰু যদিহে ভোটদাতাজনৰ বাওঁ হাতৰ তৰ্জনী আঙুলিটো নাথাকে তেন্তে বাওঁ হাতৰ যিকোনো আঙুলিত চিয়াহী লগাব লাগিব যদি বাওঁ হাতত কোনো আঙুলি নাই তেন্তে সোঁ হাতৰ তৰ্জনী আঙুলিত চিয়াহী লগাব আৰু যদি তৰ্জনী আঙুলিত তাতো নাথাকিলে সোঁ হাতৰ যিকোনো আঙুলিত আৰু দুইখন হাততে আঙুলি নাথাকিলে তেওঁৰ বাওঁ হাত বা সোঁ হাতৰ শেষৰ ভাগৰ গুৰিত চিয়াহী লগাব লাগে গতিকে মূলত ক'বলৈ গ'লে ফাৰ্ষ্ট পুলিং অফিচাৰৰ এইখিনি দায়িত্বই থাকে তেখেতে এইখিনি দায়িত্ব পালন কৰি পেলাই ভোটদাতাজনক সেকেন্ড পুলিং অফিচাৰৰ তালৈ পঠিয়াই দিব লাগে আৰু এই দায়িত্বখিনিকে পুনৰাবৃত্তি কৰি থাকিব লাগে মই আকৌ আপোনালোকক পুনৰ এবাৰ ক'ব বিচাৰিছো যে আপোনালোকক যি প্ৰশিক্ষণ বা প্ৰিজাইডিং অফিচাৰ বা
সেক্টৰ অফিচাৰে যিদৰে গাইড কৰে আপোনালোকে সেইদৰে আগবাঢ়িব মোৰ ভিডিঅ'টি আপোনালোকক সহায় কৰিবৰ কাৰণেহে মই প্ৰস্তুত কৰিছোঁ ভিডিঅ'টিত কোৱা কথাখিনিকে মানি লৈ পেলাই আপোনালোকে আগ নাবাঢ়িব বা আপোনালোকে প্ৰশিক্ষণ বা সেক্টৰ অফিচাৰ প্ৰিজাইডিং অফিচাৰ যে বেলেগ ধৰণে কয় আপোনালোকে মোৰ ভিডিঅ'টো ফলো নকৰি তেওঁলোকৰ কথাখিনিকে ফলো কৰিব ধন্যবাদ